নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি দ্বিতীয় দিনা আকৌ তোমালোকৰ কাৰণে লৈ আনিছোঁ ক্লাছ 2 ইংৰাজী বিষয়ৰ লেসন 3 এক্টিভিটি 6 to 14। এতিয়া এক্টিভিটি লৈ গৈছোঁ। 6 নম্বৰ এক্টিভিটিত আছে লিসেন। তোমালোকে মনোযোগ দি শুনিবা, মই পঢ়ি শুনাম, বুজাই দিম। ৰাজু অলৱেজ গোজ টু স্কুল উইথ হিজ ফাদাৰ অন এ বাইচাইকেল। One day they went to town in a bus. The bus stopped at the railway gate. Raju saw a train passing by. He also saw many buses, cars, rickshaw and auto rickshaw there. He asked his father when the bus would move. His father said it would move when the green light would be on. He also said that people on foot should cross the road at a zebra crossing. Raju was happy to learn this. Raju always goes to school with his father on a bicycle. Raju সদায় স্কুললৈ দেউতাকৰ চাইকেলত উঠি গৈছিল। One day এদিনাখন they went to town in a bus. এদিনাখন তেওঁলোকে বাছৰ দ্বাৰা টাউনলৈ গৈছিল। The bus stopped at the railway gate. আৰু বাছখন ৰেলৱে গেটৰ সন্মুখত ৰখিছিল। Raju saw a train passing by. আৰু ৰাজুৱে কি দেখিলে ট্ৰেইনখন পাৰ হৈ গৈ আছে। He also saw many buses, cars, rickshaw and auto rickshaw there. ৰাজুৱে আৰু কি দেখিলে বুলি কৈছে, ট্ৰেইন পাৰ হৈ গ'ল তাৰ বাদেও মানে বাছ, গাড়ী, ৰিক্সা আৰু অটো ৰিক্সা, 4-চকীয়া বাহন, 3-চকীয়া বাহন এইকেইটা দেখিলে বুলি কৈছে, হয় নহয়? He asked his father when the bus would move. তেওঁ সুধিলে দেউতা বাছখন কেতিয়া চলাচল কৰিব? His father said it would move when the green light would be on. আৰু ক'লে তেওঁ দেউতাকে ক'লে যে এই গাড়ীখন তেতিয়াহে চলাচল কৰিব যেতিয়ালৈকে সেউজীয়া লাইটখন নজ্বলে বুলি কৈছে, হয় নাই? সেউজীয়া লাইটৰ আমি সিগনেলটো গম পাইছিলোঁ, অৰ্থাৎ আমাক যাবলৈ নিৰ্দেশ দিয়ে, হয় নাই গ্ৰীণ লাইটে। He also said that people on foot should cross the road at a zebra crossing. অৰ্থাৎ মানুহবিলাকে খোজকাঢ়ি পাৰ হৈ যোৱা বগা আৰু ক'লা চিহ্ন এটা দিয়া থাকে, সেইটোক জেব্ৰা ক্ৰছিং বুলি কৈছে। সেইটোত মানুহক প্ৰথম অধিকাৰ দিয়া হয় ৰাস্তাখন পাৰ কৰাৰ বাবে, সেইটো বুলি কৈছে। তাৰপিছত ৰাজু ৱাজ হেপী টু লাৰ্ণ দিছ। আৰু ৰাজুৱে সুখী হ'ল বুলি কৈছে, এইটো জনাৰ কাৰণে সুখী হ'ল বুলি কৈছে, হয় নাই? ইয়াত শিকিবলগীয়া বহুত কথা আছে। ইয়াতো আমাৰ ট্ৰাফিকৰ কথা ইয়াত উল্লেখ কৰিছে, তোমালোকে নিশ্চয় গম পাইছা। ঘৰত আৰু ভালকৈ পঢ়িবলৈ যত্ন কৰিবা, ঠিক আছে? ধন্যবাদ। নেক্সট এক্টিভিটিলৈ গৈছোঁ। এতিয়া নেক্সট এক্টিভিটিৰ ভিতৰত মই কৰাইছোঁ, ইয়াত মানে শব্দৰ অৰ্থ দিছোঁ, তোমালোকে নিজে চাই ধুনীয়াকৈ লিখি লৈ ল'বা, ঠিক আছে? ইয়াৰ পাছত নেক্সট এক্টিভিটিলৈ গৈছোঁ। এতিয়া আহিছোঁ 7 নম্বৰ এক্টিভিটিলৈ। ফাইণ্ড ৰাজুছ ৱে টু গ্ৰেণ্ডমাছ হাউচ। ৰাজুৱে কেনেকৈ গ্ৰেণ্ডমা অৰ্থাৎ আইতাকৰ ঘৰলৈ গৈছিল সেই ৰাস্তাটো মই ইয়াত আঁকি দিছোঁ, তোমালোকে ঠিক তেনেকৈ আঁকিবা। এতিয়া নেক্সট এক্টিভিটিলৈ আহিছোঁ, 8 নম্বৰ এক্টিভিটিলৈ। চাৰ্কেল দ্য ৱৰ্ডছ ইউ ন'। অৰ্থাৎ তোমালোকক ইয়াত কি বুলি কৈছে, চিনাকি হোৱা শব্দবিলাকক চাৰ্কুল কৰিব লাগে, অৰ্থাৎ গোল কৰি কৰিব লাগে বুলি কৈছোঁ। মই ইয়াত দেখাই দিছোঁ, তোমালোকে ঠিক তেনেকৈ ঘৰত কৰিবা, ঠিক আছে? এতিয়া নেক্সট এক্টিভিটিলৈ গৈছোঁ। ইয়াত আছে এক্টিভিটি 9 আৰু 10, হয় নহয়? প্ৰথমতে 9ৰ মই উত্তৰবিলাক ইয়াত কৰি দিম, তোমালোকে চাই ল'ব। প্ৰথমটোত আছে বাইচাইকেল, অৰ্থাৎ BICYCLE বাইচাইকেল। এইটো বহীত টুকি ৰাখিবা। তাৰপিছত নেক্সটত আছে আনচাৰ আছে BUS বাছ, এইটো বাছ হ'ব লাগিব। তাৰ নেক্সটত আছে ট্ৰেইন, TRAIN ট্ৰেইন, ঠিক আছে? এইসমূহ তোমালোকে বহীত টুকি ৰাখিবা, ঠিক আছে? এতিয়া নেক্সট এক্টিভিটিলৈ গৈছোঁ। নেক্সট এক্টিভিটিত আছে 10ত লেটছ টক এণ্ড ৰাইট হাউ মেনি হুইলছ ডু দে হেভ। অৰ্থাৎ কাৰ কিমান চকা আছে এটা আমাক ইয়াত লিখিবলৈ কৈছে। এ নম্বৰ আছে এ বাছ হেজ 6 হুইলছ বুলি মই আনচাৰটো দিছোঁ, তোমালোকে বহীত ভালকৈ টুকি ৰাখিবা। এ বাইচাইকেল হেজ 2 হুইলছ,
চাইকেলৰ দুটা চকা আছে এ কাৰ হেজ 4 wheels অৰ্থাৎ এটা সৰু গাড়ীৰ চাৰিটা চকা থাকে এ হৰ্স কাৰ্ট হেজ 2 wheels অৰ্থাৎ ঘোড়া গাড়ীৰ দুটা চকা থাকে ধন্যবাদ এটা নেক্সট এক্টিভিটি লৈ গৈছে এক্টিভিটি 11 ইয়াত পঢ়িবলৈ কৈছে ইট কুৱেশ্যন হাউ মেনি wheels are there in a rickshaw answer there are 3 wheels in a rickshaw now write question using how many ব্যৱহাৰ কৰি প্ৰশ্ন বনাবলৈ কৈছে মই তোমালোকক ইয়াত লিখি দিছো দুটা প্ৰশ্ন মই লিখি দিছো অলৰেডি আনসাৰ ইয়াত দিয়া আছে তোমালোকে নিজৰ বহিত টুকি ৰাখি ঘৰত বনাবলৈ চেষ্টা কৰিবা ঠিক আছে ধন্যবাদ থাকিল এতিয়া নেক্সট এক্টিভিটি লৈ গৈছো এক্টিভিটি 12 লেটস ৰিড দিস ইজ এ কাৰ the car is red Pappu's father drives the car runs on petrol Pappu cleans the car on Sunday ইয়াত কৈছে দিস ইজ এ কাৰ এইটো এটা গাড়ী the car is red আৰু গাড়ীখন কি ৰঙৰ আছে ৰঙা ৰঙৰ আছে Pappu's father drives the car আৰু এই গাড়ীখন কোনে চলাই বুলি কৈছে পপ্পু দেউতাকে চলাই বুলি কৈছে the car runs on petrol আমি জানো গাড়ী চলাবলৈ হলে আমি পেট্ৰল বা ডিজেলৰ ব্যৱহাৰ কৰো হয় নহয় তাৰছত পপ্পু ক্লিন the cars on Sunday আৰু পপ্পুৱে দেওবাৰ সদায় গাড়ী ধুৱে বুলি কৈছে এতিয়া ইয়াত দিয়া আছে 13 নম্বৰ এক্টিভিটি choose word from the cloud and ask question what who এই ডাৱৰৰ মাজত দিয়া দুটা শব্দৰে আমাক ইয়াত প্ৰশ্ন কৰিবলৈ কৈছে গতিকে মই তোমালোকক উত্তৰটো লিখি দিছো বি নম্বৰত what থাকিব তাৰছত ডি নম্বৰত থাকিব who clean the car অৰ্থাৎ পপ্পু ক্লিন the car ইয়াত আছে দিয়া আছে অলৰেডি ঠিক আছে তোমালোকে তো ঘৰত ধুনিয়াকে বহি টুকি ৰাখিবা আৰু লিখিবা তাৰপিছত মই আহিছো নেক্সট 14 এক্টিভিটি এতে আহিছো 14 নম্বৰ এক্টিভিটিত say as fast as you can তুমি যেনেকৈ বা যিমান স্পিডত বা তীব্ৰ গতিত পঢ়িব পাৰা তোমাক পঢ়িবলৈ কৈছে মই পঢ়ি শুনাই দিছো তোমালোকক blue flowers yellow flowers flowers everywhere purple flowers red flowers dancing in the air blue flowers yellow flowers flowers everywhere purple flowers red flowers dancing in the air মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ইমানতে ধন্যবাদ জ্ঞাপন কৰি আজিৰ দ্বিতীয় খণ্ডৰ পাঠ সামৰণি মাৰিছো